ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুৰ আনন্দ উল্লাসৰ লগতে ওদালগুৰিৰ শিমলুগুৰিত 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 65 সংখ্যক ৰঙালী বিহু অনুষ্ঠিত কৰা হয়। বিশেষকৈ বড়ো জনগোষ্ঠীৰ অন্তৰ্গত ওদালগুৰি শিমলুগুৰিৰ ৰাইজৰ উদ্যোগত শিমলুগুৰি মনসিং খেলপথাৰত 65 সংখ্যক ৰঙালী বিহুৰ এইবেলি 7দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। শেষৰ দিনৰ কাৰ্যসূচীত মুকলি সভাৰ উদ্বোধক হিচাপে ওদালগুৰি জিলাৰ এপছু সভাপতি কৰ্নেলিয়াছ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিজেপিৰ যুৱ নেতা যুৱ সমাজকৰ্মী অৰ্জুন দৈমাৰী, খাংলিংদুৱাৰ পৰিষদীয় সমষ্টিৰ MCLA দিলীপ বড়ো, খাংলিংদুৱাৰ ব্লক UPPLৰ সভাপতি বুদ্ধিৰাম বড়ো, ভেৰগাঁও জিলাৰ UPPLৰ উপ সভাপতি ৰবীন্দ্ৰ বড়ো, খাংলিংদুৱাৰ UPPLৰ মহিলা মৰ্চাৰ সভানেত্ৰী বিলাইশ্ৰী বড়োৰ লগতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। মুকলি বিহু উপলক্ষে খেলপথাৰত অজস্ৰ ভিন্ন দোকান পোহাৰৰ জাকজমকতাত ৰাইজে ঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰী মেলাৰ জৰিয়তে ক্ৰয় কৰি ভিৰ কৰা পৰিলক্ষিত হয়। আজি খুবেই সুখী। এনে হ'লেও বতৰ আমাৰ যিটো উখল মাখল এটা পৰিৱেশ সকলোৰে আমাৰ অসমবাসীৰ মাজত যিহেতু ই সলনিৰ লগত নতুন বৰ্ষ ৰংজালী বৈশাগু উদযাপন কৰোঁ। ইয়াৰ লগত আৰু সেইটো ৰংজালী বৈশাগু বা ৰঙালী বিহু ভাৰতৰ কোনো প্ৰান্তত নাপায়, আমাৰ ওদালগুৰিত আমাৰ অসমত পায়। গতিকে সেই এটা পৰিৱেশ আমাৰ মাজত ভাল আজি আছে। গতিকে মই খুবেই আনন্দিত আৰু চমলিগুৰি প্ৰগ্ৰাম সুখী আৰু আনন্দিত। তেওঁলোকৰ যিটো পৰিৱেশ মই ইয়াতে দেখিবলৈ পালোঁ যে কোনো অঞ্চলৰ প্ৰায় গোটেইটো গাঁৱৰ তাত মানে অঞ্চলত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰাই আমাৰ ইয়াতে এইটো প্ৰগ্ৰামত মানে আহি এইটো অংশগ্ৰহণ কৰিছে। এটা সমন্বয় তেওঁলোকে গঢ়ি তুলিছে। গতিকে এইটো পৰিৱেশটো পাই মই খুবেই আনন্দিত আৰু আশা কৰিছোঁ আগন্তুক সময়বোৰত বা বছৰ বা দিনবোৰত যাতে এইটো মৰম এনাজৰী আৰু যিটো সমন্বয় সেইটো সদায় বজাই ৰাখে আৰু তেওঁলোকৰ যিটো এটা এক্সাম্পল হিচাপে ছেট হয় আমাৰ গোটেইটো ওদালগুৰিবাসী বা অসমত যাতে গোটেইটো জাতি জনগোষ্ঠী এটা সমন্বয়টো গঢ়ি তুলি আমাৰ সুখেৰে সংসাৰ আমি মানে আমি যাপন কৰি ল'ব পাৰোঁ, সেইখিনিকে মই কামনা কৰিছোঁ। আৰু দেখিছোঁ বড়োভূমিত যিহেতু বা গাঁৱে হওক বা কোনোবা এটা ধৰ্ম হয়, ইয়াতে কোনো জাতি জনগোষ্ঠী বা ধৰ্মৰ লগত কোনো কানেকশ্যন নাই। এইটো বতৰৰ লগত আমাৰ ছিজনেল এটা পৰ্ব। এইটো যিহেতু নতুন বছৰ আমাৰ মানে আদৰি লোৱা এটা পৰ্ব হয়। এইটো কোনো ধৰ্মৰ লগত কথা নাই। গতিকে সকলো অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে আজি ৰংজালী বৈশাগু বা ৰঙালী বিহুটো উদযাপন কৰিছে। গতিকে তাৰ কাৰণে মই কৈছোঁ যে ভাৰতৰ কোনো প্ৰান্তত তেনেকৈ এটা পৰিৱেশটো পাবলৈ নাযায়। অকল অসমত আমাৰ এই বৈশাগু ৰঙালী বিহুটো আমি পাবলৈ যাওঁ। গতিকে যিহেতু আমি খেতিৰ লগত জড়িত হৈ থকা এটা জাতি, আমাৰ অসমত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৱে যিহেতু খেতিৰ লগত লাগি থকা, গতিকে সেইটো বতৰটো আমি তাৰে কাৰণে আমি আদৰি জনাওঁ আৰু যাতে আৰু সেই আমাৰ আজিৰ এই ৰংজালী বৈশাগুৰ পৰ্বতে আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যে আমাৰ বছৰটো যাতে ভালে ভালে যায়। তাত আমাক যিখিনি খেতি কৰিবৰ কাৰণে আমাক যিখিনি বতৰ যেনেকৈ মানে লাগে তেনেকৈ বতৰ বাতাৱৰণবোৰ যাতে ঈশ্বৰে আমাক দিয়ে সেইটো আমি প্ৰাৰ্থনা জনাওঁ আৰু আমি সকলো মানে মনুষ্যক যাতে ভাল এটা ফিজিকেল হেল্থ যাতে দিয়ে সেইটো আমি প্ৰাৰ্থনা জনাওঁ। ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24।